দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা কলিয়াবৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত শাসক বিৰোধীয়ে নিজৰ প্ৰচাৰ গতি বঢ়াই তুলিছে। আমি দেখুৱাইছো এনেদৰেই ৫ নং কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰদীপ কুমাৰ বৰাই সদল বলে এনেকৈ আহি কৈতল গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত এনেদৰে প্ৰচাৰ প্ৰতিকূল বতৰকো নেওচি চলাইছে। পুনে পুনে আমি প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাম। আপুনি জ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিছে, আপুনি কি ক'ব? নমস্কাৰ, মই প্ৰদীপ কুমাৰ বৰা কলিয়াবৰ ৫ নম্বৰ কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গতিকে মই আজি হাতীগাঁও ৰাইজৰ সহযোগত হাতীগাঁৱৰ প্ৰতিঘৰ মানুহৰ গৃহস্থলৈ গৈ মই প্ৰচাৰ অভিযান চলাইছোঁ। ৰাইজৰ আশীৰ্বাদ লৈছোঁ, ৰাইজৰ সহায় সহানুভূতি দেখি মোৰ নিজৰে আনন্দ লাগিছে। গতিকে ৰাইজে বিপুল ভোটত জয় কৰাম বুলি ইতিমধ্যে ৰাইজে কৈছে। গতিকে ৰাইজৰ এই আশীৰ্বাদ লৈ আগবাঢ়ি গৈছোঁ নিৰ্বাচনী প্ৰচাৰলৈ। আমাৰ লগত এগৰাকী সমৰ্থক আছে, জ্যেষ্ঠ সমৰ্থক। প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে কৈতল গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত প্ৰচাৰ অব্যাহত ৰাখিছে। আপুনি কি বিচাৰিব? মই মোৰ ভাতৃখন প্ৰদীপ বৰাৰ পৰা এটাই কওঁ যে তেওঁৰ জৰিয়তে আমাৰ ৰাইজৰ উপকাৰ হওক। ৰাইজৰ সৰু সুৰা সমস্যা ধেৰ থাকে, যেনে কৃষক, ব্যৱসায়ী আৰু অন্যান্য সকলোৰো যিখিনি তেওঁ পাৰে সেই সমস্যাখিনি সমাধান কৰি এই অঞ্চলটোৰ উন্নতি কৰক। আগতে তেওঁ কৰিছে, তেনেকুৱা পঞ্চায়ত লেভেলৰ বহুতখিনি কাম কৰিছে। সেইকাৰণে আমি এই বতৰক নেওচিও আগবাঢ়ি আহিছোঁ। ধন্যবাদ। ওপৰৰ পৰা বৰষুণ পৰি আছে, তথাপিও আপোনালোক জ্যেষ্ঠ কনিষ্ঠ সকলো প্ৰদীপ কুমাৰ বৰা হৈ প্ৰচাৰ চলাবলৈ আহিছে। কেনেকুৱা সঁহাৰি পাইছে, কিমান দূৰ আত্মবিশ্বাসী আপোনালোক? আমি 100% সঁহাৰি লাভ কৰিছোঁ। তেখেত জয়যুক্ত হোৱাটো নিশ্চিত হৈয়ে গৈছে। খালি আনুষ্ঠানিকতা এটা আছে, সেই আনুষ্ঠানিকতাটো ৰক্ষা কৰিব পাৰিলে আমাৰ আমি জয়গান গাব পাৰিম। সেয়ে আমি তেখেতক আজি প্ৰতিকূল বতৰতো তেখেতক আমি জয়যুক্ত কৰাৰ উদ্দেশ্যেৰে আমি আগুৱাই আহিছোঁ। হয়, এনেদৰে এতিয়া দেখা গৈছে যদিও বা ওপৰৰ পৰা বৰষুণ পৰি আছে, তথাপিও এইসকল সহযোগীক লগত লৈ জ্যেষ্ঠ কনিষ্ঠ সমবয়সীয়া সকলোকে লৈ কলিয়াবৰ ৫ নং আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে প্ৰদীপ কুমাৰ বৰাই কৈতল গাঁও পঞ্চায়তৰ হাতীগাঁও, কৈতল আদি বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। তেওঁ আত্মবিশ্বাসী, তেওঁক ভোটাৰ ৰাইজে আঁকোৱালি ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।